পূজা আচলতে অলপ ব্যতিক্ৰম পূজা দেখা যায় কি পূজা আচলতে ইয়াতে তাৰমানে চৰাইৰ মূৰ্তি বনাই পিনে কাত্যায়নী মানে ব্ৰত ৰখা হয় কাত্যায়নী দেৱী পূজা কৰা হয় তাৰপিছত আৰু ইয়াত মানে এটা মানে প্ৰবাদ এটা আছে প্ৰমাণ আছে মানে ছোৱালী বোলে ভাল বৰ বিচাৰি কিনে মানে সাবিত্ৰীয়ে বোলে সতী বিচাৰি পিনে চৰাইৰ মূৰ্তি বনাই পিনে পূজা কৰিছিল সেইবাবে এই পৰম্পৰাটো এতিয়াও চলি আছে পাত্ৰ বিচাৰি তোমালোকে এই পূজাটো কৰা ভাল ল'ৰা লাগে কেনেকৈ পূজাটো কেনেকৈ কৰা হয় মূৰ্তিটো কেনেকৈ বনোৱা হয় কোৱাচোন মানে এসপ্তাহমান আগৰ পৰাই মাটিৰে চৰাইৰ মূৰ্তিবোৰ বনোৱা হয় নিজে বনোৱা হয় হয় আমি নিজে বনাওঁ তাৰপিছত ইয়াতে ৰং দিয়া হয় যেতিয়া ৰংবোৰ মানে গোটেইখিনি হয় তাৰপিছত ইয়াতে মানে পূজা কৰিবলৈ অনা হয় পানী তোলা পৰ্বও হয় 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 বিয়াৰ দৰে নেকি যথেষ্ট তেনেকুৱাই আৰু দিনটো উপবাসে থকা যায় তোমাৰ কৈ যোৱাচোন দিনটো উপবাসে থকা যায় তাৰপিছত মানে ৰাতিপুৱা এবাৰ পানী তুলি অহা যায় মানে একেবাৰে ৰাতিপুৱাতে তাৰপিছত আৰু যেতিয়া আমি সজাওঁ তাৰপিছত দিনটো সজোৱা যায় মানে মন্দিৰটো তাৰপিছত আৰু মানে যেতিয়া পুৰোহিত আহে পুৰোহিতে মানে আমাক তাৰমানে পানী আনিবলৈ আৰু এবাৰ যাব দিয়ে সেই পানী অনাৰ পিছত পূজাখন আৰম্ভ হয় চৰাই পূজা বুলি কয় কিমান বছৰ ধৰি ইয়াত চলি আছে কিমান বছৰ মানে এইটো বছৰটো নাজানো কিন্তু বহুত আগৰ পৰা চলি আছে তোমালোকৰ আগৰ বাইদেউসকলে পূজা কৰি ভাল ধৰা পাইছেনে পাইছে তোমালোকৰ বিশ্বাস আছে পাবা আছে পাম বুলি ভগৱানে তোমালোকক দিব আৰু মুঠতে ভাল সংগী বিচাৰি এজন জীৱনৰ কাৰণে ভাল সংগী বিচৰা পূজা এখন ন হয় হয় আৰু মানে ইয়াতে বুলি নহয় মানে হাজোৰ বহুত ঠাইতে কিছু ঠাইত মানে বহুত ঠাইত বুলি ক'ব পাৰি এই পূজাখন মানে প্ৰতিষ্ঠিত কৰা হয় অনুষ্ঠান কৰা হয় পূজাৰ শেষত কি কৰা হয় চৰাইবোৰ কি কৰা হয় চৰাইবোৰ মানে মানুহৰ ঘৰে ঘৰে মানে ধৰি লওক যেনেকুৱা আমি মূৰ্তি থওঁ এটা মণ্ডপ বনাই পিনে সেনেদৰে সেই চৰাইৰ মূৰ্তিবোৰ থোৱা হয় থাপনাত থোৱা হয় সকলোৱে ঘৰতে থৈ দিয়ে হয় হয় সকলোৱে ঘৰৰ থাপনাত থোৱা হয় আজি কিমান ছোৱালী তোমালোকৰ এইখিনি কি ঠাই আৰু কিমান ছোৱালী ইয়াত আছে এইখিনি হাজো বৰা তোলা ইয়াতে আমি কমেও মানে গোটেইবোৰ ছোৱালীয়ে আছোঁ নাই বুলিও 20-15 সেনেকুৱা ছোৱালী আছোঁ ভাল লাগিছে ন বহুত ভাল লাগে পূজাৰ কাৰণে ৰৈ থকা যায় ন হয় হয় এইটো প্ৰত্যেক বছৰে কৰা হয় কিমান দিনৰ পৰা আয়োজন চলে তোমালোকৰ কিমান দিন মানে এনেকুৱাতো মানে কাতি মাহৰ পৰা আয়োজন থাকে মানে প্ৰত্যেক বছৰ ভাবি থোৱা হয় যে এই বছৰটো কৰিব লাগিব নেক্সট বছৰটোও কৰিব লাগিব পূজাটোত যিখিনি খৰচ হয় আচলতে তোমালোকে তোলা নে কাৰোবাৰ পৰা দান মানে ইয়াতে মানে কাতিৰ মাহত মানে মাধৱ মন্দিৰ বহুত মানে আহে ন মানুহ মানে চাবৰ কাৰণে মানে সেৱা কৰিব দৰ্শনাৰ্থীৰ পৰা অলপ কিছু মানে অলপমান দান পাত্ৰ লোৱা হয় সকলোৱে সহযোগ কৰে আৰু চৰাই পূজা বুলি ক'লে এক আনন্দমুখৰ পৰিৱেশ হয় হয় ঠিক আছে উৰুলি এটা দিবাচোন তোমালোকে গোটেইকেইজন পিছাই দিয়া পিছে দিয়া উৰুলি এটা দিয়া দীঘলকৈ দিব